গৰুবোৰ বান্ধি থাকিছোঁ। গৰু বন্ধাৰ পিছতে মহৰ কাৰণে মই জাক দিছিলোঁ। জাক দিয়া সময়তে ওপৰত খেৰ আছিলে, খেৰখিনি পিকৈ পুৰি গ'ল। গৰু মই মেলি থাকোঁতে গৰু 3টামান গৰু মই মেলিবলৈ নাপালোঁ আৰু লগে লগে গৰুবোৰ বান্ধি থাকিছোঁ। গৰু বন্ধাৰ পিছতে মহৰ কাৰণে মই জাক দিছিলোঁ। জাক দিয়া সময়তে ওপৰত খেৰ আছিলে, খেৰখিনি পিকৈ পুৰি গ'ল। গৰু মই মেলি থাকোঁতে গৰু 3টামান গৰু মই মেলিবলৈ নাপালোঁ আৰু লগে লগে গোটেই খেৰখিনি জ্বলি ভঁৰালত 2 বছৰৰ ভাত আছিলে, এটা ধান মাৰিবলৈ নহ'ল। অকল বিহু খাবৰ কাৰণে ধানকেইটা মাৰিছিলোঁ, বাকীখিনি মাৰিবলৈ থাকিলে। গোটেই ধানখিনি জ্বলিলে। ওচৰৰ ৰাইজ যদিও আহিলে, ৰাইজে পানী ছটিয়াইছে যদিও নোৱাৰিলে। খুব ততালিকৈ কাকপথাৰ থানাৰ পৰা OC ছাৰ, ছেকেণ্ড অফিচাৰ ছাৰ তেওঁলোক আহিলে। আহি তেখেতসকলেও জুই নুমুৱা গাড়ী মাতি দিয়ে, মানে জুই নুমুৱা গাড়ীও এতিয়ালৈকে নুমুৱাই আছে, কিন্তু নুমুৱাব পৰা নাই। গোটেই ধান শেষ হ'ল। আমি আজি আপোনালোকৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সকলো ৰাইজক আমি সাদৰে সেৱা জনাইছোঁ। আমাক উদ্ধাৰ কৰক। আমি এইটো বছৰ ভাত পানী খাবলৈ নাপাওঁ, গৰু গাই মৰি শেষ হ'ল, ধান চানি শেষ হ'ল। আপোনালোকক আমি ঠাইতে আমি সেৱা জনাইছোঁ। আপোনালোকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী মহোদয়, স্থানীয় বিধায়ক মহোদয় আৰু ৰাইজে আমাক এমুঠি ভাত আৰু আমাক উদ্ধাৰ কৰক। আৰু এয়াই আপোনালোকৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। পাপাই মানে কি হয়, আপোনাৰ গৰু বান্ধে। আমাৰ ভঁৰালটোৰ ওচৰতে গোহালি নিচিনাও আছে, তাতে পাপাই মানে জুই জ্বলাই পিনে মহৰ কাৰণে জাক দিয়ে। জাকটো দিওঁতে অকস্মাত মানে লাগি গ'ল। তাত লাগি গৈ পিনে গোটেই ভঁৰাল মানে লাহে 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 জ্বলি মেলি ডাঙৰকৈ জ্বলিব ধৰিলে। তাৰপিছতে ফায়াৰ ব্ৰিগেডলৈ OC ছাৰক প্ৰথম কণ্টেক্ট কৰা হ'ল। OC ছাৰেও বহুত সহায় কৰিছিলে, কিন্তু গাঁৱৰ হয় ন, আৰু ডুমডুমাৰ পৰা আহি পাওঁতেও দেৰি হয়, কিন্তু গাঁৱৰ মানুহে বহুত সহায় কৰিব চেষ্টা কৰিলে। জুই জ্বলি মানে একদম মানে খন্তেকতে ছাই হৈ গ'ল ভঁৰালটো। দাদা গৰু আপোনাৰ 3টা মানে মৰি গ'ল, তাতে খুলিব নোৱাৰিলে। বাকীকেইটা খুলিলে, কিন্তু 3টা গৰু একদম লগালগ মানে তাতে জুইত মৰি গ'ল। গৰু আমাৰ আছিলে 10টা 12টা মানে আছিলে। বাকীখিনি কেনেকৈ মানে খুলিলে নাজানো, কিন্তু 3টা একদম লগালগ মানে মৰি গ'ল। তাত দেখিছে। নমস্কাৰ, হিমন্ত বিশ্ব শৰ্মা ছাৰক বহুত মানে আমি অনুৰোধ জনাইছোঁ। আমাৰ পিনৰ পৰা মানে প্ৰণাম জনাইছোঁ। আমাৰ গোটেই পৰিয়ালটো মানে কি হয়, গোটেই বছৰ আমি গাঁৱৰ মানুহ হয়, আৰ্থিকভাৱেতো আমি দুৰ্বল হয়। মানে আমাৰতো চাকৰি বাকৰি একোৱে নাই। এতিয়া গোটেই বছৰটোৰ কাৰণে ধান তাতে মানে আমাৰ ভৰাই থোৱা হয়। এটা মানে চাউলো নাই ভিতৰত। এতিয়া গোটেই বছৰটোৰ কাৰণে মানে আমাৰ খাবলৈও নাই। এতিয়া মানে ধান আমি ভঁৰালটো মানে ধানৰ ওপৰতে আমি নিৰ্ভৰ কৰোঁ। আমাৰ মানে একদম এতিয়া আৰ্থিকভাৱে একেবাৰে পূৰা মানে দুৰ্বল হৈ গ'ল। এতিয়া মানে মুখ্যমন্ত্ৰী ছাৰক আমি বহুত আমাৰ পৰিয়ালটোৰ পিনৰ পৰা একদম কাটৰে মানে একদম অনুৰোধ জনাইছোঁ, প্ৰণাম জনাইছোঁ। ছাৰ, আমাক আপুনি যদি চকু মেলি নাচায়, আমাৰ একদম মানে অন্ধকাৰ আৰু ছাৰ। গোটেই পৰিয়ালটো মানে আৰ্থিকভাৱে বহুত দুৰ্বল হয়। চাকৰিও নাই আমাৰ। আমি মানে একদম ধানৰ ওপৰতে আমি বহুত, আৰু গৰু আছিলে, গৰু আমি বিকি পিনে গৰু বিকি পিনে সেই যেনেকৈ মানে গৰুকেইটা পইচা পায়, তাকে আমি চলোঁ মেলোঁ মানে সেনেকৈ বজাৰ পাতি কৰোঁ। এতিয়া সেই গৰুকেইটাও মৰি গ'ল। ছাৰ, মুখ্যমন্ত্ৰী ছাৰক একদম পূৰা আমি একদম আমাৰ পৰিয়ালটোৰ পিনৰ পৰা প্ৰণাম জনাইছোঁ। একদম ছাৰক সেৱা জনাইছোঁ। ছাৰে চকু মেলি চাওক যাতে আমাক। ছাৰে যদি নাচায়, কিন্তু আমাৰ মানে অন্ধকাৰ হৈ যাব ছাৰ।
আপোনাক একদম মানে প্ৰণাম জনাইছোঁ ছাৰ আমাৰ পৰিয়ালটোৰ পিনৰ পৰা। সভাপতি হয় আজি অকস্মাত ঘটি যোৱা ঘটনাটোৱে কোনো ক'ব নোৱাৰে। আমি যিমানখিনি পাৰোঁ পটাপট এইটো কি গাঁৱৰ ৰাইজে যিমান পাৰোঁ পটাপট আমি সহায় কৰিছোঁ। চেষ্টা কৰিছিলে এই ফায়াৰ ব্ৰিগেডলৈ খবৰ দিছোঁ। তেওঁলোকে আহি পোৱাত অকণমান হেৰি দেৰি হয় কিয়নো অলপ দূৰ হয় ডুমডুমাৰ পৰা অহাৰ ক্ষেত্ৰত। আমি যিমানখিনি পাৰোঁ একদম উঠি পৰি খবৰ পোৱা মাত্ৰকে আমি সহায় কৰিছোঁ। সহায় কৰিলেও কিন্তু এই পৰিয়ালটো একোতো আমি বচাব নোৱাৰিলোঁ। আজি পৰিয়ালটো এনেকুৱা অৱস্থা আপোনালোকে দেখিছে। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ স্থানীয় বিধায়ক মহোদয়লৈ অনুৰোধ জনাইছোঁ যাতে পৰিয়ালটোক কিবা সহায় সহযোগ কৰে। আৰু আমাৰ গাঁৱৰ ফালৰ পৰাতো আমি যিমানখিনি পাৰোঁ সহায় সহযোগ কৰিছোঁৱেই। বাৰে বাৰে আপোনালোকৰ এই চেনেলৰ জৰিয়তে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী সকলোলৈকে আমি এই গাঁওৰক্ষী বাহিনীৰ ফালৰ পৰাও অনুৰোধ জনাইছোঁ।